কোনে দিছে স্কুটি হিমন্ত মায়ে খুজিছিলা তুমি কি কৈছিলা কৈছিলো যে মই এটা মোক স্কুটি দিয়ক স্কুলত যাব অসুবিধা হয় আৰু মই কমফুকটো এইটো চৰফুকটো এইটো অসুবিধা হয় কাৰণে মই নেশ্যনেলত একবাৰ আৰু ষ্টেট লেভেলত দুইবাৰ খেলিছোঁ নামটো কি তোমাৰ ভাৰ্গৱ জ্যোতি গুৰ দেউতাৰ নাম সন্তোষ গুৰ মই মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ মামাই দিয়া স্কুটি পাই গ'লা তুমি কোৱা মামাই দিয়া স্কুটি পাইছোঁ মামাৰ দিয়াটো যোৱা 5 তাৰিখে আমাৰ CM ছাৰে মছলপুৰত আহিছিলে এইলৈ তাৰ মানে আমাৰ দল সংগঠনৰ আমন্ত্ৰণ জনাইছিলে তেওঁ সেইলৈ তাৰ মানে মই গৈছিলোঁ যোৱাৰ আগতে লৰাই শুনা পাই গৈছে ময়ো মুখ্যমন্ত্ৰী ছাৰক মই চোৱা নাই আৰু তেওঁলোকৰ মই কথা পাতিম এইলৈ তেওঁ গৈছিলে যোৱাৰ পিছত তাত তেওঁৰ লগত সাক্ষাৎকাৰ হল কথা পাতিলে তাৰ পিছত মোৰ লৰাই ক'লে যে মই টাইকোৱাণ্ডো শিকো মোৰ অহা যোৱাত অসুবিধা হয় তে ছাৰে সুধিলে তোমাক কি লাগে তেতিয়া ছাৰক ক'লে আৰু কি স্কুটি এখন লাগে তাৰপিছত ছাৰে মোক সুধিলে তোমাৰ ঘৰ ক'ত মই কৈছোঁ মথনগুৰি তেতিয়া আমাৰ EM ছাৰ গৌতম দাসক তেওঁ নিৰ্দেশ দিলে যে এটা স্কুটি দিবা তাৰপিছত সেই মৰ্মে আজি আমাৰ EM ছাৰ গৌতম দাস ডাঙৰীয়াই আজি স্কুটিটো দিলে গতিকে মই আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ লগতে আমাৰ MCLA তথা BTRৰ EM গৌতম দাস ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ কাৰণ আমি ভবা নাছিলোঁ যে এনেকুৱা সপোনত যে আমি চিফ মিনিষ্টাৰৰ পৰা আমি স্কুটি পাম বা আমাৰ BTRৰ EM গৌতম দাসৰ হাতৰ পৰা আমি গ্ৰহণ কৰিম বুলি আমি ভবা নাছিলোঁ কিন্তু এইটো সপোনৰ নিচিনা লাগিছে দিঠকত পাইছোঁ যদিও গতিকে এইলৈ আমি উৎফুল্লিত আৰু মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু যিসকল দুখীয়া ল'ৰা ছোৱালী আছে তেওঁলোকে ভালদৰে যদি প্ৰচেষ্টা কৰি তেওঁলোকে সফল হ'ব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোককো দিব বুলি মই নিশ্চয় অনুভৱ কৰোঁ বৰ্তমান তেওঁ আদৰ্শ বিদ্যালয় গোবৰ্ধনাত তেওঁ ৩য় মানত পঢ়ি আছে লগতে আৰু তেওঁ টাইকোৱাণ্ডো শিকি আছে আৰু টাইকোৱাণ্ডোত তেওঁৰ শিক্ষকৰ নাম হ'ল মংগল ৰয় গুৱাহাটী ষ্টেট লেভেলত প্ৰথম খেলিলে তাত গ'ল্ড মেডেল অৰ্জন কৰিলে তাৰপিছত নেশ্যনেলত খেলিলে তাতো গ'ল্ড মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছে আকৌ 2024ত আকৌ ষ্টেট লেভেলত খেলিছে তেতিয়াও গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰীক তাৰ মানে মছলপুৰৰ প্ৰথম সিদিনাই মোৰ ল'ৰাই নিজে কৈছিলে কথাটো কোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে সুধিলে যে কি লাগিব বাবা তাৰপিছত মোৰ ল'ৰাই কৈছে যে স্কুটি লাগিব কথামতে কাম মুখ্যমন্ত্ৰী যিখিনি কয় সেইখিনি কৰি দেখুৱায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত